মছুৰীৰ ৰাস্তাবিলাক ইমান এৰা বেকা, তাৰ মাজত কুঁৱলী। অকণমান এটা ক্লিপ কৰিবলৈ যত্ন কৰিছোঁ। এই সুন্দৰ ৰাস্তাটো মছুৰীৰ পৰা কেম্পটি ফল্টৰ ফালে গৈ থাকে। মছুৰীৰ কেনিনো চাম তেনেকুৱা লাগে, তথাপি এটা চিনেৰী আকৌ দেখুৱাবলৈ যত্ন কৰিছোঁ। খুব এটা ভাল লগা চিনেৰী, এটা ক্লিপিং লৈছোঁ। চব খুব এটা ধুনীয়া লগা পৰিৱেশত এটা মছুৰীৰ পৰিৱেশ এটা খুব ভাল লাগিছে। কেম্পটি ৱাটাৰফলৰ ফালে আহি আছোঁ। এই পৰিৱেশটোৱে জেগাডোখৰ নামেই হ'ল কেম্পটি। সেই তাৰ এই ৱাটাৰফলটোলৈ আহিছোঁ, কেম্পটি ৱাটাৰফল। মছুৰীত থকা এইটোৱেই খুব ৱাটাৰফল। সেই জেগালৈকে আহি আছোঁ আৰু মাজত এটা চিনেৰী যিটো আহিলে সেইটোকে অকল আপোনালোকক দেখুৱাইছোঁ। মছুৰীত থকা কেম্পটি ফললৈ যোৱা যিটো মেইন ৰোড, সেইটো এই ৰাস্তাটোৰ পৰা মছুৰীৰ ফালৰ পৰা আহে আৰু আহি পেলাই কেম্পটি ফল সোমাই যোৱা ৰাস্তাটো চিৰিটো এইফালে আছে। এই তললৈকে কেম্পটি ফললৈ গৈ তাৰপিছত ৰৌপৱে যাব পাৰি। এইটো মাৰ্কেটতে তললৈ এনেকৈ গৈ আছে। এইটো কেম্পটি ফল যোৱা ৰাস্তাটো এবাৰ দেখাই দিছোঁ। বিভিন্ন দোকান, চাৰিওফালে বিভিন্ন ট্ৰেডিশ্যনেল ড্ৰেছৰ দোকানো আছে, যিবিলাক পিন্ধি পেলাই আপোনালোকে ফটোগ্ৰাফী কৰিব পাৰিব। এইটোৱে দেখুৱাইছোঁ। তাৰপিছত আকৌ এইটো তলৰ ৰাস্তাটো আপোনাক দেখালে এনেকৈ তললৈ গৈ যাব পাৰি। যোৱা ৰাস্তাটো এগেইন আকৌ দেখুৱাই আছোঁ। এইটো হৈছে কেম্পটি ৱাটাৰফললৈ যোৱা ৰৌপৱেৰ কাউণ্টাৰটো। ইয়াৰ পৰা টিকেট কৰি আপুনি কেম্পটি ৱাটাৰফললৈ সোমাই যাব পাৰিব, যাবলৈ ৰৌপৱেত উঠি পেলাই। আৰু ইয়াৰ ছাৰাউণ্ডিঙত থকা যিটো মাৰ্কেট আছে, দোকান পোহাৰ আছে, সেই দোকান পোহাৰবিলাক দেখাইছোঁ। ইয়াৰ কিনাৰেদি যদি আপুনি ৰৌপৱে ব্যৱহাৰ নকৰে, তেতিয়াহ'লে ইয়াৰ কিনাৰেদি তললৈ নামি যোৱাৰ ৰাস্তাটো আছে। সেই ৰাস্তাটো ব্যৱহাৰ কৰি আপুনি তললৈ নামি যাব পাৰিব। আৰু নতুবা হ'লে আপুনি এইটো ৰাস্তাটো দেখুৱাইছোঁ, তললৈ নামি যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটোদি গৈ আপুনি তললৈ গৈ থাকিব পাৰিব, ৱাটাৰফললৈ যোৱা ৰাস্তাটোত। এইখিনিৰ পৰা এটা কেম্পটি ৱাটাৰফলৰ ভিউ এটা দেখুৱাইছোঁ। সেইটো দূৰত কেম্পটি ৱাটাৰফল, বহুত ওপৰ। এইটো হ'ল ৰৌপৱে ট্ৰেক। এই ৰৌপৱে এনেকেদি ওপৰৰ পাশে ৰৌপৱে আহে আৰু সেই ৰৌপৱেৰ পৰা এনেকেদি ৰৌপৱে তললৈ নামি যাব লাগে। আৰু যিটো খোজকাঢ়ি যোৱা ৰাস্তা এইটো দেখুৱাই আছোঁ কেম্পটি ৱাটাৰফললৈ। কেম্পটি ৱাটাৰফল সেই দুটা পাহাৰৰ মাজৰ পৰা ঝৰ্ণাটো আহি আছে। সেই দূৰত অকল পানী আপোনালোকে দেখিব চাগে। সেই পানীৰ পৰা তললৈ আহি এইটো কেম্পটি ৱাটাৰফলটো এনেকেদি আহি এটা ডাঙৰ, ইয়াত থকা চবতকৈ ডাঙৰ ৱাটাৰফল এইটোৱেই কেম্পটি ৱাটাৰফল। সেইটো দূৰত কেম্পটি ৱাটাৰফলটো বহুত দূৰত দেখি আছে আপুনি কেম্পটি ৱাটাৰফলটো। সেইটো ৱাটাৰফললৈকে আমি গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। চাই থাকক আমি। আৰু সেই তলত পানী দেখিছোঁ, এইটো এটা ইয়াৰ মছুৰী ডাঙৰ ৱাটাৰফল। সেইবিলাকে যিমান টুৰিষ্ট আছে, মছুৰীলৈ অহা যিমান টুৰিষ্ট আছে, সকলো 90% টুৰিষ্ট ইয়াতে ৱাটাৰফললৈ আহে। আৰু ইয়াত আৰু এটা দেখাবলগীয়া বস্তু, যে বিভিন্ন বস্তু, বিভিন্ন মাৰ্কেটখন এইখিনিতে আছে। ৰাস্তাটোৰ এণ্ট্ৰেঞ্চতে আছে বিভিন্ন জেগাৰ বিভিন্ন দোকান, বিভিন্ন কাপোৰৰ পৰা আৰম্ভ কৰি টুপি, ঠাণ্ডা প্ৰত্যেকটো বস্তু ব্যৱহাৰ হোৱা বস্তু সকলোবিলাক ইয়াতে আছে। সেইবিলাক আপোনালোকে দেখুৱাই আছোঁ। আগলৈকে আছে, চাই থাকক। কেম্পটি ৱাটাৰফলটো পালোহি। কেম্পটি ৱাটাৰফলটো যথেষ্ট ঠাণ্ডা পানী আছে, টিউব আছে, যিবিলাক টিউবত উঠি পেলাই কেম্পটি ৱাটাৰফলত আপুনি যাব পাৰে। এইফালে টিউব আছে, ঠাই আছে। আহি পালোহি কেম্পটি ৱাটাৰফল। এই কেম্পটি ৱাটাৰফলটো দেখাইছোঁ। কি সুন্দৰ কেম্পটি ৱাটাৰফলটো ওপৰৰ পৰা আহি আছে। এইটো কি সুন্দৰ ধুনীয়া পৰিৱেশত কেম্পটি ৱাটাৰফলটো দেখুৱাই আছোঁ। ইয়াতে এইবিলাক 100 টকালৈ ভাড়াত পায়, মানুহে ব্যৱহাৰ কৰিব পাৰে। আৰু ড্ৰেছো আছে, চেঞ্জ কৰিব পৰা, কাপোৰ কানি সলাই পেলাই মানুহে ধুনীয়াকৈ ইয়াত হেৰি কৰিব পাৰিব। কেম্পটি ৱাটাৰফল, কেম্পটি ৱাটাৰফল, এইটোৱে মছুৰীৰ একমাত্ৰ নেচাৰেল ৱাটাৰফল। দূৰৰ পৰা কেম্পটি ৱাটাৰফলটো এনেকুৱা ধৰণে দেখুৱাবলৈ গৈ আছোঁ। দূৰৰ পৰা কেম্পটি ৱাটাৰফলটো চাওক,
দূৰৰ পৰা এইটো কেম্পটি ৱাটাৰফল সন্মুখত গৈ আছে, এইটো দূৰৰ পৰা দেখুৱাইছোঁ। আৰু ৰাস্তাৰ ভিউটো এনেকৈ দেখুৱাওঁ। এই ৰাস্তাৰ পৰাও যদি আপুনি চাই সন্মুখত যদি ডাৱৰ নাথাকে খুব ধুনীয়াকৈ দেখিব। সন্মুখত দেখুৱাইছোঁ কেম্পটি ৱাটাৰফল। সেইটো হ'ল কেম্পটি ৱাটাৰফল, যিটো মছুৰীৰ একমাত্ৰ নেচাৰেল ৱাটাৰফল। আৰু এইটো ৰাস্তা, যিটো ৰাস্তাইদি আমি কেম্পটি ৱাটাৰফললৈ যাব পাৰে। আৰু সেই ৰাস্তাটোৱেদি এনেকৈ আপোনাক যদি ঘূৰাই দেখাওঁ, এই ৰাস্তাটোৱেদি আপুনি যাব পাৰিব মছুৰীত। যত্ন কৰিছোঁ। সন্তোষী মাতা মন্দিৰৰ বাহিৰৰ দৰ্শনটো বৰ্তমান গোটেইখন ডাৱৰে আৱৰি আছে। পৰিৱেশটো এবাৰ দেখুৱাই দিওঁ। চাৰিওফালে ডাৱৰ ডাৱৰ ডাৱৰ। এটা পাৰ্ক দেখাই আছোঁ বুদ্ধ টেম্পলৰ। সেই বুদ্ধ টেম্পলটো কি ধুনীয়া প্ৰচাৰ। তেওঁলোকৰ থকা ঘৰবিলাক গোটেই এণ্টায়াৰ এৰিয়াটো বুদ্ধ টেম্পলৰ বিভিন্ন ঠাই ঘৰৰ পাহাৰৰ দাঁতিত এঢলীয়া ঠাইত আছে। এই বুদ্ধ টেম্পল সন্মুখটো দেখাইছোঁ। বুদ্ধ টেম্পল এটা খুব সুন্দৰ ভিউ পইণ্ট। বুদ্ধ টেম্পল এইখন ধুনীয়াকৈ কাম কৰি ৰং লগাই আছে। ভাল লগা পৰিৱেশ। টেম্পলটো দেখুৱাইছোঁ। এইটো মছুৰীতে আছে। বুদ্ধিষ্ট টেম্পললৈ যোৱা মেইন এণ্ট্ৰেঞ্চটো, মেইন গেটখন সেইখনৰ পৰা আমি সোমাই আহিলোঁ। সোমাই আহি এখন দ্বিতীয়খন এইফালে ভাল ধুনীয়াকৈ এনেকৈ কৰা আছে। আৰু সেইফালেদি গৈ এই গেটখনেদি তেওঁলোকে সোমাবগৈ লাগিব। এইটো বুদ্ধিষ্ট টেম্পলৰ ওচৰতে থকা দালাই হিলছ বুলি যিটো কয়, সেই দালাই হিললৈ আহি আছোঁ। আহি থাকোঁতে কিন্তু ফটো নাই উঠোৱা, ভিডিঅ' নাই উৰা, ফপাই গৈছোঁ। যথেষ্ট ওখ। সেই তাৰ পৰিৱেশটো দেখুৱাইছোঁ। দালাই হিললৈ আহি থকা যিটো পৰিৱেশ, অলপ দেখি এনেকৈ প্ৰাৰ্থনাৰ লিখি থোৱা পতাকাবিলাক এনেকৈ ইয়াত লগাই থোৱা থাকে। আৰু খুব এটা ভাল লাগে এনেকৈ মানুহ। দালাই হিলৰ ওপৰৰ পৰা তলত এখন প্লে'গ্ৰাউণ্ড লগতে হেলিপেড দুইটা আছে। দেখুৱাইছোঁ পৰিৱেশ। জৰ্জ এভাৰেষ্ট, ইয়াৰ ভিতৰত সোমাই গ'লোঁ। তাত জৰ্জ এভাৰেষ্টৰ যিটো ভিউ এইটো দেখুৱাইছোঁ। এইটো হ'ল সন্মুখত মিউজিয়াম আছে। হ'ল হেলিকপ্টাৰ গ্ৰাউণ্ড, য'ৰ পৰা হেলিকপ্টাৰ উৰে দেহৰাদুনলৈ যায় আৰু মছুৰীৰ চাইট চিন কৰায়, জয় ৰাইড কৰায়। ইয়াৰ পৰা জয় ৰাইড কৰোৱা এখন, যিহেতু উত্তৰাখণ্ড টুৰিজিম গভৰ্ণমেণ্টটো ইয়াৰ লগত জড়িত হৈ আছে। আৰু এইটো জৰ্জ এভাৰেষ্ট যিটো টুৰিষ্ট স্পট আছে, সেই জেগাৰ পৰা এইটো ৰাইড কৰোৱা হয়। এই স্পটটো আপোনাক এবাৰ ইয়াতে দেখাই দিছোঁ। এখন হেলিপেড, আৰু এইটো হ'ল সেই ৰাস্তাটো, যিটো ৰাস্তাটোৱে টুৰিষ্ট আহে। আৰু জৰ্জ এভাৰেষ্টৰ ৱাচ টাৱাৰ বুলিব পাৰে, এইটো দেখুৱাই আছোঁ। অবজাৰ্ভেশ্যন পইণ্ট বুলি কয়, অবজাৰ্ভ কৰিবৰ কাৰণে। তো এটা চাৰিওফালৰ পৰা ইয়াৰ পৰা এৰিয়েল ভিউ এটা দেখুৱাইছোঁ সকলোকে। এৰিয়েল ভিউ এটা চাওক। জৰ্জ এভাৰেষ্ট অবজাৰ্ভেশ্যন পইণ্ট, এইটো অবজাৰ্ভ কৰিবৰ কাৰণে চাৰিওফালে জৰ্জ এভাৰেষ্টৰ অবজাৰ্ভেশ্যন পইণ্টত উঠি পেলাই চাৰিওফালৰ ভিউটো দেখুৱাইছোঁ। এইটোকে কয় জৰ্জ এভাৰেষ্ট অবজাৰ্ভেশ্যন পইণ্ট।
জৰ্জ এভাৰেষ্টৰ এখন প্লে'গ্ৰাউণ্ড হয় সেই প্লে'গ্ৰাউণ্ডখনৰ চাৰিওফালে আমি খোজকাঢ়ি গৈ আছোঁ পৰিৱেশটো দেখুৱাইছোঁ খুব ধুনীয়া ভাল লগা এটা পৰিৱেশ আবেলিৰ সময় খুব ভাল লগা জৰ্জ এভাৰেষ্টৰ জেগাবিলাক এনেকুৱাই এতিয়া পালোহি এভাৰেষ্ট মানে জৰ্জ এভাৰেষ্ট এইটো মছুৰীত আছে চবতকৈ হায়েষ্ট পিক জৰ্জ এভাৰেষ্ট এইটো তাৰ চাৰিওফালে যিহেতু মোবাইলৰ লেন্সে একেবাৰে তললৈকে ঢুকি নাপায় যথেষ্ট ফগ আমি ডাৱৰৰ ওপৰত আছোঁ ফটো আগতে দেখাইছিলোঁ যে এভাৰেষ্ট জৰ্জ এভাৰেষ্টৰ ওপৰত দেখাইছিলোঁ এতিয়া চাওক জৰ্জ এভাৰেষ্টলৈ উঠি যোৱা ৰাস্তাটো এইটো এই ৰাস্তাটোৱেদি জৰ্জ এভাৰেষ্টলৈ উঠি গৈছিলোঁ আৰু লাহেকৈ ঘূৰি পেলাই জৰ্জ এভাৰেষ্টৰ পৰা তলৰ পৰা দেখাইছোঁ কোনটো ৰাস্তাইদি কেনেকৈ মানুহ ওপৰলৈ উঠি থাকে সেইটো চাওক ৰাস্তাটো জৰ্জ এভাৰেষ্টৰ ৰাস্তাটো এইটো এই সুন্দৰ ৰাস্তা এইটো আহিব পৰা ৰাস্তা এই ৰাস্তাটোৱেদি জৰ্জ এভাৰেষ্ট মানে এভাৰেষ্ট শিখৰত আমি উঠিলোহি আহি ৰাস্তা হ'ল এইটো ৰাস্তা দেখাইছোঁ খুব ভাল লগা ৰাস্তা জৰ্জ এভাৰেষ্টৰ পৰা নামি আহিলোঁ তললৈ নামি আহোঁতে ৰাস্তাটো দেখাইছোঁ ৰাস্তাটো সন্মুখত এনেকুৱা এইটো ৰাস্তা তললৈ নামি আহিছোঁ আৰু ওপৰলৈ ইয়াৰ ওপৰত শৃংগ একেবাৰে শিখৰত শৃংগ এইটো চাই থাকক মানে কি ক'ম বুজাব নোৱাৰা এটা আনন্দ অনুভৱ কৰি আহিছোঁ এই ৰাস্তাটো আপোনালোকক এবাৰ দেখুৱাইছোঁ এই মাজে মাজে যোৱা ৰাস্তাটোৱে যদি ভয় নকৰে প্ৰথমতে হয়তো ভয় লাগিব পাৰে ৰাস্তাটোৱেদি ধুনীয়াকৈ নামি পেলাই আপুনি তললৈ গ'লে আপুনি আমি গৈ অহা গন্তব্যস্থানডোখৰ পাবগৈ জৰ্জ এভাৰেষ্টলৈ যোৱা ৰাস্তা এইটো এই জৰ্জ এভাৰেষ্টৰ যোৱা ৰাস্তাৰ পৰা অলৰেডি আমি খোজকাঢ়ি আহি পালোঁ আহি পোৱাৰ পাছত জৰ্জ এভাৰেষ্টৰ পৰা এক্সিট আৰু মেইন এণ্ট্ৰি গেট এইখন গেটৰ পৰা ভিতৰতে টিকেট কাউণ্টাৰ পাৰ পাৰ্চন 200 ৰুপিজ দিব লাগিব লৈ আপুনি ভিতৰলৈ যাব পাৰিব যাই পেলাই ভিতৰত চাবলগীয়া বস্তুখিনি চাব পাৰিব এটা মিউজিয়ামো আছে কিন্তু মিউজিয়ামৰ এণ্ট্ৰি ফিজ 100 ৰুপিজ এক্সট্ৰা আপুনি দিব লাগিব দি পেলাই হেলিকপ্টাৰ ৰাইডো কৰিব পাৰি কিন্তু বতৰ বেয়া থকাৰ কাৰণে হেলিকপ্টাৰ ৰাইড হোৱা নাই ইয়াৰ পিছত বতৰ ভাল হ'লে হেলিকপ্টাৰ ৰাইডটো হ'ব আৰু ইয়াৰ পৰা বাহিৰলৈ ওলাই মেইন এণ্ট্ৰেঞ্চৰ বাহিৰলৈ ওলাই পেলাই দেখুৱাইছোঁ পৰিৱেশটো কেনেকুৱা জৰ্জ এভাৰেষ্টৰ ছাইডৰ পৰা এটা ভিউ পইণ্ট এটা দেখুৱাই আছোঁ মছুৰী চহৰখন গধূলি এনেকুৱা দেখে এতিয়া কুঁৱলীবিলাক ডাৱৰবিলাক নাইকিয়া হৈ যোৱাৰ কাৰণে মছুৰী চহৰখন অকণমানকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ এইখন মছুৰী চহৰ